তামুলপুৰ জিলাৰ নাগৰিজুলি চাহ বাগিচাৰ ওৰিয়া লাইন খেলপথাৰত ইণ্টাৰ নাগৰিজুলি ক্ৰিকেট প্ৰতিযোগিতা 2025 অনুষ্ঠিত কৰে। এপ্ৰিল মাহৰ 19 তাৰিখত অনুষ্ঠিত হোৱা এই খেলখনত 12টা দলে অংশগ্ৰহণ কৰে। আজি চূড়ান্ত খেল অনুষ্ঠিত হৈ নাগৰিজুলি ওৰিয়া লাইন আৰু নাগৰিজুলি ওৰাং সমাজৰ দলৰ মাজত। প্ৰথম ইনিংছত ওৰিয়া লাইন লেজেণ্ড টীমে টছ জিকি বলিং কৰে আৰু ওৰাং সমাজে বেটিং কৰি 10 অভাৰত 8 উইকেটত 60 ৰান কৰি 61 টাৰ্গেট দিয়ে। দ্বিতীয় ইনিংছত ওৰিয়া লাইন লেজেণ্ড টীমে 1 উইকেটত হেৰুৱাই 61 ৰান কৰি জয় লাভ কৰে। লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। উপস্থিত থাকে অসম ওড়িয়া যুৱক ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লক্ষ্মীধৰ তাঁতী, ডক্টৰ কৰ্ণ নাগ, নাগৰিজুলি অসম ওড়িয়া যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা সভাপতি ৰাজু লোহাৰ, লগতে উপস্থিত থাকে সমূহ নাগৰিজুলি স্থানীয় ৰাইজসকল। পানেৰীৰ পৰা নবীন চবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। খুব ভাল দিন আমাৰ কাৰণে যে নাগৰিজুলি চাহ বাগিচাৰ ওড়িয়া লাইন ফুটবল ক্লাবৰ সৌজন্যত আৰু অসম ওড়িয়া যুৱ ছাত্ৰ পৰিষদ নাগৰিজুলি আঞ্চলিক সমিতিৰ উদ্যোগত স্পেচিয়েলি দুটা বিষয়ক লৈ পেলাই ইয়াত অনুষ্ঠান আয়োজন কৰা গৈছে। প্ৰথমতে হ'ল ক্ৰিকেট এটা টুৰ্ণামেণ্ট, যাতে নেকি আমাৰ নাগৰিজুলি চাহ বাগিচাত আমি বিভিন্ন সমাজ আছোঁ, উড়িয়া ওৰাং মুণ্ডা আদিকে কৰি বিভিন্ন সমাজ আছোঁ, তো তাৰ মাজত যাতে নেকি এটা ইউনিটি এটা থাকিব পাৰে, মেইন কথাটো। দ্বিতীয়তে আজিৰ তাৰিখত অপ্ৰিয় হ'লেও সঁচা কথা যে আমাৰ যিখিনি যুৱ চাম আছে, বিশেষকৈ দ্ৰব্য সেৱন বা ড্ৰাগছ আদিৰ প্ৰতি বিশেষকৈ মানে আসক্ত। নাগৰিজুলি চাহ বাগিচাত ড্ৰাগছ নাই যদিও বিভিন্ন ক্ষেত্ৰত বিশেষ মাদক দ্ৰব্যৰ ক্ষেত্ৰত আমি ক'বলৈ বিচাৰিছোঁ, তাৰ পৰা যাতে নেকি বিৰত থাকে। আৰু মোবাইলতো বহুতে ব্যস্ত থাকে, তো মোবাইলটো ভাল বস্তু, কিন্তু বহুতে সেইখিনি উপয়োগ কৰিব নজনাৰ কাৰণে সেইটোও ভালটোও বেয়া হয়। তো আমি বিচাৰিছোঁ যে যাতে নেকি সকলোৱে এটা ব্যস্ততাৰ মাজত থাকক আৰু খেল ধূলাৰ মাজতে নিজৰ হেল্থটোও ঠিক থাকিব, আৰু খেল ধূলা হৈ থাকিলে আমাৰ মাজত এটা ইউনিটি এটা থাকিব। আৰু ইয়াৰ জৰিয়তে যাতে নেকি আমি ভৱিষ্যত দিনত হয়তো আজি ইয়াত সৰু সুৰা টুৰ্ণামেণ্ট এটা হৈছে, ইয়াৰ পৰা হয়তো জিলা পৰ্যায়তো আমাৰ কোনোবা যুৱক তাত খেলাৰ এটা সুযোগ পাব পাৰে, সেইটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু আমি যিকোনো কথা মানে সৰু বুলি ভাবিব নালাগে, সৰুৰ পৰাই ডাঙৰ লৈ ৰূপান্তৰিত হয়। আজি ইয়াৰ টুৰ্ণামেণ্ট নাগৰিজুলি চাহ বাগিচাত যদিও হৈছে ওড়িয়া লাইনত, ইয়াৰ পৰা ভৱিষ্যতত হয়তো আমাৰ পৰা জিলা বা ষ্টেট পৰ্যায়তো যাতে নেকি খেলুৱৈ ওলাব পাৰে, আমাৰ এইটো চেষ্টা আছে। আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ভাল ফলাফল দেখুৱাব পাৰিছে, তো তেখেতসকলক এটা উৎসাহ উদ্দীপনা দিয়াৰ কাৰণেও মানে আমাৰ তৰফৰ পৰা অসম ওড়িয়া যুৱ ছাত্ৰ পৰিষদ তৰফৰ পৰা এটা সম্বৰ্ধনাৰ ব্যৱস্থা কৰা গৈছে। 18 জন ছাত্ৰ ছাত্ৰী আমাৰ আছে, তো গতিকে খুব ভাল এবাৰ ৰিজাল্ট হৈছে। আমি বিচাৰিছোঁ এবাৰ যদি 18 হৈছে, আগন্তুক দিনত যাতে নেকি মানে 100ৰ ভিতৰত যাতে 100 হয়, আমাৰ লক্ষ্য আৰু উদ্দেশ্য সেইটো আছে। তো ইয়াত নাই, এইটো আমাৰ কাৰণে অতিকে গৌৰৱৰ কথা। আৰু এই ক্ষেত্ৰত আমাৰ অসম ওড়িয়া যুৱ ছাত্ৰ পৰিষদ তৰফৰ পৰাও সম্বৰ্ধনাৰ এটা ব্যৱস্থা এটা আমি বহল ভিত্তিত ৰখাৰ এটা চেষ্টা আমি কৰিছোঁ। আৰু যিসকল লোক আমি যদি ইয়াত আমি দিব পৰা নাই, নিশ্চয় আমি আমাৰ যিটো ওড়িয়া লেংগুৱেজ এণ্ড কালচাৰ ৰিচাৰ্চ চেণ্টাৰ আছে, তাত অতি সোনকালেই আমি সেই ব্যৱস্থাটো কৰিম তেখেতসকলক সম্বৰ্ধনা কৰাৰ কাৰণে। এইটো সময়ৰ আহ্বান, অতদিন আমাৰ মাজত কোনো এটা সংগঠন নথকাৰ কাৰণে আমি বহু ক্ষেত্ৰত আমি পিছ পৰি আছিলোঁ। কিন্তু আমি যিহেতু দেখিবলৈ পাইছোঁ আমাৰ নিউ জেনেৰেশ্যন যে নিজৰ জাতি জনগোষ্ঠীৰ যদি সংগঠন নাথাকে তেনেহ'লে বহু ক্ষেত্ৰত আমি পিছ পৰি থাকিম, ভাষাই হওক, স্পৰ্টেই হওক, মানে সাহিত্য ক্ষেত্ৰতো। তো সেই ক্ষেত্ৰত আমি আগুৱাই আহিছোঁ আৰু আমি জাষ্ট নেতৃত্ব দিছোঁ। নিশ্চয় ইয়াত আমাৰ ৰাইজৰো সহায় সহযোগিতা আছে, সকলোৱে সহায় সহযোগিতা কৰিছে, আৰু ভৱিষ্যত দিনত সকলোৰে সহায় সহযোগিতা আমাৰ জাতি জনগোষ্ঠীৰ উন্নয়নৰ লগতে আমি বিচাৰিছোঁ চাহ বাগিচাত বিভিন্ন জাতি জনগোষ্ঠী আছে, তো আমি উড়িয়া জাতি জনগোষ্ঠীৰ উন্নয়নৰ লগতে চাহ বাগিচাৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰো বা অসমৰ উন্নয়ন হোৱাটো আমি কামনা কৰোঁ। কি ৰাইজক আমি এটাই শুভেচ্ছা আমি দিব বিচাৰোঁ যে যাতে নেকি সকলো জাতি জনগোষ্ঠী সন্মানে যাতে জীয়াই থাকিব পাৰে, তাৰ প্ৰতি সকলোৰে মন উদাৰ হোৱাটো ভাল। আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ যে আমি অসমৰ এটা অবিচ্ছেদ্য অংগ বুলি আমি কওঁ, অসমীয়া আইৰ সন্তান বুলি আমি নিজকে গৌৰৱ কৰোঁ, অসমীয়া ভাষাক আমি গৌৰৱ কৰোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাক মাহিমাকৰ দৃষ্টি দি চোৱা হৈ আছে। গতিকে যাতে নেকি এই ভেদাভেদ যাতে নাথাকে, তেতিয়াহ'লে আমাৰ যিটো একতাৰ যিটো বান্ধন অধিক কটকটীয়া হ'ব।
দেখিবলৈ পোৱা গৈছে ছাত্ৰ সন্থা স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ সৈতে এটা আমাৰ খুব সম্পৰ্ক আছিল। তেখেত কেৱল ওৰাং মুণ্ডা চাওতালৰে লিডাৰ নহয়, সকলো জাতি জনগোষ্ঠীৰ আছিল। আৰু সেই ক্ষেত্ৰত তেখেতসকলৰ সৈতে যিহেতু তেখেতৰ সৈতে এটা ভাল সুসম্পৰ্ক আছিল, আৰু সেই সম্পৰ্কটোত তেখেত নাথাকিলেও যাতে নেকি আমাৰ তেখেতৰ প্ৰতি যিটো শ্ৰদ্ধা, এইটো আমি সদায় আগত ৰাখি যাম, আৰু সেই শ্ৰদ্ধাটো আমাৰ সদায় থাকিব। আৰু অহাকালি যিহেতু তেখেতৰ এটা শ্ৰাদ্ধ আছে, তাত আমাৰ অসমীয়া যুৱ ছাত্ৰ পৰিষদ বা উড়িয়া ৰাইজৰ তৰফৰ পৰা আমি তাত উপস্থিত হ'ম, আৰু যিটো সমবেদনা বা তেখেতক এটা পুষ্পাঞ্জলি দিয়াৰ আমি নিশ্চয় চেষ্টা কৰিম।